নমস্কাৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ ভাইৰেল বয় খ্যাত শুকুৰ আলী সকলোৱে চিনি পায় সকলোৱে জানে এবাৰ শুকুৰ আলী ভাইৰেল বয় হিচাপে নহয় আপোনালোকে জানে 2024 লোকসভা নিৰ্বাচনত এইবাৰ শুকুৰ আলীয়ে ধুবুৰীত বদৰুদ্দিন আজমল সাহাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ শুকুৰ আলী ভাইৰেল হৈছে বিৰোধীক হুংকাৰ দি এটা জনমত অনুষ্ঠানত শুকুৰ আলীয়ে কিছুমান বিৰোধীৰ বিপক্ষে বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিস্ফোৰণ ঘটাইছে বুলি ক'ব লাগিব শুকুৰ আলীৰ ভাষ্য আমাৰ হাতত আছে নিশ্চয় শুনাম আৰু লগতে বদৰুদ্দিন আজমলক AIDF-ৰ মুৰব্বী বদৰুদ্দিন আজমলক থুলা দুনা দিছে শুকুৰ আলীয়ে আৰু অসম চৰকাৰ বিজেপি চৰকাৰকো এৰা নাই শুকুৰ আলীয়ে চাওঁ আহক আমাৰ এই প্ৰতিবেদন আপোনালোকে শেষলৈকে চালে সকলো কথা গম পাব এই প্ৰতিবেদন আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ যদি চেনেলটোত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তেতিয়াহ'লে বলক ভিডিঅ'টোৰ শেষলৈকে চাওঁ প্ৰাৰ্থী আছে মই প্ৰাৰ্থী হিচাপে চাওঁ আপুনি অসম জনমৰ্চা ন আহক কি ক'ব আপুনি চাওক আমাৰ কওক নালাগে আপুনি কৈ যাওক চাওক মৌলানা বদৰুদ্দিন আজমল সাহাব ইমান কৰিছে মইতো মোৰ ITI মাৰিছিলোঁ মইতো মই 70 কোটিটা কাম কৰিছে মই মৌলানা বদৰুদ্দিন আজমল সাহাবক কৈছিলোঁ 70 কোটিটা ক'ত কাম কৰিছিলে মোক দেখুৱাই দিয়ক তেওঁ 5 কোটি টকা বছৰ ফাজ নহয় 25 কোটি টকা হয় তেওঁলোকে কৈছে ইমান যদি ধুবুৰীবাসীৰ কাৰণে মৰম লাগে আজি এটাও কিয় ইউনিভাৰ্চিটি ইয়াত নহ'ল আজি কিয় সজাই হ'ল আজি কিয় ইয়াত নহ'ল আপোনালোকে এটাই কওক আজি যদি মৌলানা বদৰুদ্দিন আজমল ইমানে কাম কৰিছে আজি যদি হিংসাৰ লগত কাম কৰে আজিলৈকে কিয় শিক্ষাৰ কাৰণে মাত মাৰিছে ফ্ৰী কৰিছে নেকি আজিলৈকে কওক আপোনালোকে আজিলৈকে একটা ভিডিঅ' নাই আজি টকা লৈ তেওঁলোকে কৰি আছে টকাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছে তেওঁ আমাৰ জাতিৰ কাৰণে ৰাজনীতি কৰা নাই জাতিক আমাৰ ধ্বংস কৰাৰ কাৰণে ৰাজনীতি কৰিছে মুছলিমৰ এটা ঠিকা লৈছে নেকি তেওঁলোকে আজি তেওঁলোকে যেটো কৈ আছে তেওঁলোকে আমাৰ জাতিৰ কাৰণে নহয় আমাৰ জাতিৰ পিছ পৰাই লৈছে এইখন আজমল ডাঙৰীয়া গতিকে এইবাৰ ৰাইজে বিচাৰিছে আপোনালোকে দেখা পাইছে যে ঠায়ে ঠায়ে পৰীক্ষা ইউটিউবে খাই আছে নিশ্চিন্ত এইবাৰ বিদায় হ'ব আজমল ডাঙৰীয়া আপুনি প্ৰাৰ্থী আপুনি জিকিব নিশ্চয় আমি জিকিম অসম জনমৰ্চা জিকি আহিব এই কথাটো চুকৈলে কিমান ভোট পাব আমি 10 লাখৰ ওপৰত ভোট পাম এইটো নিশ্চিন্ত থাকক আপোনালোকে হয় মই পুনৰ আহিম বহক মই অসম গণ পৰিষদৰ মানুহ আছে মই অসম গণ পৰিষদৰ ওচৰলৈ এবাৰ যাব বিচাৰিম অকণমান এইফালে আহি যাওক আপোনালোক যি অকণমান এইফালে আহক অসম গণ পৰিষদ আপোনালোকৰ প্ৰাৰ্থী AIDF-এ কৈ আছে তেওঁলোকৰ পক্ষত যাব আপোনালোকৰ পক্ষত নাথাকে মই অসম ধুবুৰীত এডুকেশ্যন লৈ পঢ়ি আজি ডেভেলপ কৰি আছে কিন্তু ইহঁতৰ চাকৰি বাকৰি নাই কিন্তু আজি তেখেতে এটা কথাই কৈছে পলিটিক্স অকল জাতি ধৰ্ম বুলি নহয় আজি ইহঁতে কৈছে হেমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া ভোট নালাগে এইটো কোনখিনি মিয়া ভোট এইটো বাংলাদেশী মিয়া ভোট আমাৰ নালাগে আমাৰ মুছলমান মানুহ কি বেলেগ জাতিত নাই বেলেগ আমাৰ বেলেগ এক মিনিট মই কৈ আছো আপোনালোকৰ প্ৰশাসন দি আছে এটা বাংলাদেশ চলাই দিয়ক মই সৰি কৈ আছো কোৱাটো ভুল হ'ব পাৰে এক মিনিট আরে ভাই বহক না বহক আরে ভাই বহক এনেকে নহয় বহক আরে ভাই বহক হবনে হ'ব 7 তাৰিখলৈ বেছি দিন নাই এটা ভোট কিন্তু ইম্পৰ্টেণ্ট মনত ৰাখিব সকলোৱে বহক মই আপোনালোক বহক AIDF মানুহখিনি বহক AIDF মানুহ বহক বিজেপি মানুহ বহক মই এটা অনুষ্ঠানটো বেলেগ ফালে অকণমান লৈ যাব লাগিব কিছু বিষয়লৈ মই কথা পাতিম মই আহি আছো মোৰ এটা অনুৰোধ থাকিব মই দিম আমাৰ এটা ডিমাণ্ড আছে যিটো এটা আনপাৰ্লিমেণ্টাৰী এটা ৱাৰ্ড কৰিলে বাংলাদেশীৰ ভোট ইয়াতে বাংলাদেশী যদি আছে গভৰ্ণমেণ্টেৰ দায়িত্ব ফাইণ্ড আউট কৰা সেইটো গভৰ্ণমেণ্টেৰ দায়িত্ব কিন্তু এই কথাটো ইয়াতে হ'ব নালাগে এটা উদ্ধ হ'ব লাগে এটা উদ্ধ হ'লে আমি পাৰ্টিচিপেট কৰিম আদাৰাজ উইল পুট এইটো উদ্ধ হ'লে আমি পাৰ্টিচিপেট কৰিম আদাৰাজ উইল পুট ঠিক আছে মই AIDF AGP কোনে কৈছিলে কথাখিনি হয় আপুনি ক'ব বিচাৰিছিল এইফালে আহক আপুনি এটা শব্দ ব্যৱহাৰ কৰিলে সেই শব্দটো আপুনি উঠাই ল'ব উঠাই ল'ম সৰি মোৰ মিষ্টেক হ'ব পাৰে
এতিয়া মই এটা কথা ক'ম মই এটা কথা ক'ম নহয় যি কথাটো হৈছে যি ল'ৰাটো কৈছে আমাৰ AGP মিত্ৰজোঁটৰ ল'ৰাই কৈছে তেওঁ এক্সকিউজ খুজিলে ক্ষমা খুজিলে নহয় এক মিনিট ইয়াৰ আগতো টক শ্ব' হৈছে এনেকুৱা পৰিৱেশ হোৱা নাই UDF-ৰ মানুহ কিন্তু স্লেগ লেংগুৱেজ ব্যৱহাৰ কৰিছিল আমি কিন্তু এনেকুৱা ব্যৱহাৰ কৰা নাই প্ৰথম কথা এতিয়া দ্বিতীয় কথা আমি ইয়াত বহিখিনি চাইছোঁ আপোনাৰ অন ৰেকৰ্ড কেমেৰাত আমাৰ ইয়াত এজন কেণ্ডিডেট ইয়াত বহি আছিল ইয়াত UDF-ৰ মানুহ এনেকৈ ৰাফ বিহেভ কিয় কৰি আছে সেইটো কিন্তু ডিবেটৰ চিষ্টেম নহয় মই বিষয়টো আগবাঢ়িছোঁ মই এতিয়া নিৰ্বাচন কেন্দ্ৰিক বিষয়লৈ আগবাঢ়িছোঁ মহিলাৰ কিছু বিষয় আছে সেই মহিলাৰ বিষয়লৈ মই আগবাঢ়িব বিচাৰিছোঁ কাৰণ নিৰ্বাচনত মহিলাৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় AIDF-ৰ পৰা মই আৰম্ভ কৰিম তাৰপিছত মই বাকী দল সংগঠনৰ ওচৰলৈ যাম কোনে কৈছিল কি কৈছিলে তেওঁলোকে যে আমাক অশ্লীল ভাষা ক'লে আমি UDF এজন বন্ধুসকলে আহিছে আমি এজন অসম জনমৰ্চাৰ এজন প্ৰাৰ্থী ধুবুৰী কেণ্ডিডেট হয় মই দলৰ সাধাৰণ সম্পাদক হয় মই এটা আপোনালোকে নিমন্ত্ৰণ কৰিছে মই আহিছোঁ কিন্তু আমাক কিয় আমাৰ কিয় ধুবুৰীয়ে মাৰিবলৈ আহিলে এই কথা ঠিক আছে AIDF-ৰ ফালৰ পৰা এটা কওক কোনোবা এটা এই কথাখিনি কওক আক্ৰমণ কৰিবলৈ কোনেও যোৱা নাই এই মানুহজন যেনেকৈ অশ্লীল ভাষা ইউজ কৰি আছিলে ঠিক আছে ইয়াত চবে ইয়াৰ ফালে কৰিছে পিছফালৰ পৰা মানুহ আহিছিলে সেইটো কাৰণত হয়তো অলপ আগুৱাই যাব পাৰে কিন্তু কোনোবাই মানিবলৈ যোৱা নাই চবে গম পায় ইয়াত পুলিচ ঠিক আছে এনেকে নহয় চাওক মই আছো না মোক কৰিব দিয়ক আপুনি আকৌ ইয়ালৈ আহিছে আপুনি জেগাত যাওক আপুনি AIDF-ৰ মানুহ এইখিনিলে কোনো নাহিব কোনো নিজ স্থানৰ পৰা উঠি নাহিব এটা কথা হয় যি কাৰণেই নহওক আপোনালোকৰ ফালৰ পৰা কিছুমান মানুহ আহিছিলে এইখিনিলে সেইটো কথাটো আমি দেখিছোঁ অন ৰেকৰ্ড আছে সেইখিনি মিছা বুলি নক'ব মোৰ তাত কেমেৰা আছে চব ৰেকৰ্ড হৈ আছে এক মিনিট মই কৈ আছোঁ না চকুৰ তুমি বহা গতিকে আপোনালোকৰ ফালৰ পৰা এই এক্টটো ভুল হৈছে মই ভাবোঁ এনেকৈ আপোনালোক উঠি আহিব নালাগিছিলে যদি আপোনালোকৰ ফালৰ পৰা বিচাৰে মই ভাবোঁ এই এক্টটোৰ কাৰণে যিহেতু বিজেপিয়ে নিজৰ এক্টটোৰ কাৰণে তেওঁলোকে উইথড্ৰ কৰিছে আপোনালোকে মই ভাবোঁ এই এক্টটো উইথড্ৰ কৰাটো যদি আপুনি যুক্তি নিদিব যুক্তি দিয়া নাই যদি আমাৰ তৰফৰ পৰা যদি আমাৰ ফালৰ পৰা যদি কোনোবাই যদি এনেকুৱা লাগিছে আমিতো ইণ্টেনশ্যন নাছিলে যদি চকুৰালীক এনেকুৱা লাগিছে আমি এইখিনিৰ কাৰণে আমি ইয়াৰ পৰা আমি চৰি খুজিছোঁ এতিয়া আমি ডিবেটখন আগলৈ লৈ ঠিক আছে হ'ল ঠিক আছে ভুল চাৰিওফালৰ পৰা হৈছিল এটা ঠিক আছে মই এতিয়া বিষয় আগবাঢ়িছোঁ মহিলাৰ বিষয়লৈ AIDF-ৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ মহিলাসকলক লৈ পেলাই মোদী চৰকাৰে বহু দাবী কৰি আছে বহু উন্নয়ন কৰা হৈছে মহিলাৰ কি ক'ব আপুনি এগৰাকী ৰাজনৈতিক দলৰ কৰ্মী হয় আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব আপোনালোক বহি থাকক মই চবৰে ওচৰত যাম কোনো থিয়হি নাথাকিব মই সকলোৰে ওচৰত যাম হজরত মাওলানা বদরুদ্দিন আজমল সাহেব আমালোকৰ যিটো মাইনৰিটি এলেকাৰ মানুহ আছে হিন্দু হোক মুছলমান হোক জৈন হোক খ্ৰীষ্টান হোক আমি চাইছোঁ এবং কি আপোনালোকেও চাইছে যে মহিলা মানুহৰ কাম 75% কাম আমি হজরত মাওলানা বদরুদ্দিন আজমলৰ তৰফৰ পৰা আজমলে কৰিছে বিজেপিয়ে কৰা নাই সেইটো ক'ব বিচাৰিছে নহয় বিজেপিও কৰিছে সেইটো নকওঁ যে বিজেপি কৰা নাই কিয়নো বিজেপি চৰকাৰ বিজেপিও কৰিছে কিন্তু যদিও বিজেপি চৰকাৰ হৈ যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰা নাই তাতকৈ বেছি কৰিছে হজরত মাওলানা বদরুদ্দিন আজমল সাহেবে কৰিছে হজরত মাওলানা বদরুদ্দিন আজমল সাহেবে কৰিছে বিজেপি তো কৰিব কিয় নকৰিব তেখেত সরকার হয়েছে কিন্তু 100% কৰিব লাগিব ইয়াতে তেখেত কৰিছে মাত্ৰ 25% কাম কৰিছে কিন্তু হেতু মাইনৰিটি এলাকাত কাম কৰা নাই অনলি তেখেতৰ কাষ্টৰ কাম কৰিছে কিন্তু আমি এটা কথা আপোনালোকক জনাও এতিয়া আপোনালোকে গম পাইছে ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ আজি ইয়াতে একো নাই নীল আৰু আমাৰ AJP বিজেপিৰ আমাৰ মিত্ৰজোঁটৰ মোৰ বন্ধু বান্ধৱীসকলক জনাও যে ইয়াতে আপোনালোকে আমি আৰু আপোনালোকে ইয়াত মাৰামাৰি কৰি কোনো লাভ নাই কাৰণ সিদ্ধান্তটো ধুবুৰী লোকসভা ৰাইজে লৈছে ল'ব আমি আৰু আপোনালোকৰ মাজত সদায় ঘৰৰ পৰা ওলাই আহি আপোনাৰ মুখ আমি দেখো আমাৰ মুখ আপোনালোকে দেখে আপোনালোকেও গম পাইছে যে ইয়াতে কোনে জিকিব মিছাও আমি আৰু আপুনি কিয় মাৰামাৰি কৰি কিয় মানে ঝগড়া ফেচাদ কৰি আমাৰ মাজত কিয় মুখ কালাকালি কৰি আমি গুজিছিলোঁ কাৰণ অন্তিমটো প্ৰশ্ন আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ